তাৰিখে গুৱাহাটী উজানবজাৰত অৱস্থিত থকা আম্বেদকাৰ ভৱনৰ এই প্ৰাংগণত এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাই। এই কাৰ্যনিৰ্বাহকত এটা গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১ নম্বৰ সিদ্ধান্ত হৈছে অসম চৰকাৰে অনুসূচিত জাতি কেওটসকলক কৈৱৰ্ত হিচাপে অন্তৰ্ভুক্তিকৰণৰ যি কুচকাৱাজ তেওঁলোকে প্ৰাৰম্ভিক পৰ্যায়ত চলাই আছে, ইয়াৰ বিৰুদ্ধাচৰণ আমাৰ ইতিমধ্যে কৰি আহিছে আৰু এই বিৰুদ্ধাচৰণৰ প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। এই কাৰ্যসূচী জাতিধ্বংসী কাৰ্যসূচীৰ বিৰুদ্ধে অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাকে আদি কৰি 13টা সংগঠন আৰু বাকী থকা সংগঠনবিলাকত মিলি অহা 31 তাৰিখে এখন আমি যুটীয়া বৈঠক আমি আহ্বান কৰা আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই বৈঠকৰ সিদ্ধান্ত মৰ্মে পৰৱৰ্তী আমি কাৰ্যসূচী আগবঢ়াই নিম। আৰু যুৱ ছাত্ৰ সন্থাই আজি আৰু এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেইটো হৈছে 5 অক্টোবৰ তাৰিখে 2025 5 অক্টোবৰ তাৰিখে গুৱাহাটীতে এখন নাগৰিক সভা অনুষ্ঠিত কৰা হ'ব। অনুসূচিত জাতিৰ লোকসকলৰ সচেতন নাগৰিকসকলক লৈ, যাতে কি কাৰণত কি যুক্তিত অনুসূচিত জাতিত কেওটসকলক অন্তৰ্ভুক্ত কৰিছে, এই গোটেই কথাখিনি বিশ্লেষণাত্মক এটা আলোচনাৰ মাধ্যমেৰে আমি এটা সিদ্ধান্ত উলিয়াই তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আমি কৰিবলৈ আগবাঢ়ি যাম। এইটো কথা আজি এইখিনিতে নিশ্চিত যে অনুসূচিত জাতি ৰাইজে তথা বিভিন্ন সংগঠনসমূহে ধাৰাবাহিকভাৱে অসম চৰকাৰৰ বিৰুদ্ধে কেওটসকলক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰা বিষয়টো আমি কেতিয়াও মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধ থাকিম। এই কথা আজি এই সংবাদমেলৰ জৰিয়তে আমি অসমৰ সকলো ৰাইজক, অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী, ৰাজ্যপাল, বিৰোধী দলৰ দলপতি সকলোকে ইয়াৰ পৰাই আমি এই কথা আমি তেওঁলোকক আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। ইয়াৰ পিছতে আমাৰ 6 ডিচেম্বৰত প্ৰতি বছৰ অনুষ্ঠিত কৰি অহা আমাৰ যিটো আম্বেদকাৰ মহাপ্ৰাণ দিৱস আছে, সেই দিৱসটো আলোচনা সম্পৰ্কত আজি সভাত আলোচনা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা এটা কৈ থওঁ, 90% অসমৰ অনুসূচিত জাতি লোকে বিশেষকৈ কৈৱৰ্ত, বনিয়া আৰু হীৰাকে আদি কৰি এতিয়াও কিন্তু ভূমিহীন হৈ আছে। তেওঁলোকৰ কেৱল এটাই কাৰণ, সেইটো হৈছে গৰা খহনীয়াত আক্ৰান্ত হৈছে সম্পূৰ্ণভাৱে। কোনোবা হয়তো ফৰেষ্ট লেণ্ডত বাস কৰি আছে, কোনোবা মথাউৰিত বাস কৰি আছে, কোনোবা গেজিং লেণ্ডত বাস কৰি আছে, কোনোবা হয়তো ৰাস্তাৰ পথৰ কাষত বাস কৰি আছে। এইসকলক ভূমি অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি চৰকাৰক আমি লিখিত আবেদন জনাইছোঁ। ইয়াৰ উপৰিও আমি চৰকাৰক আজি সংবাদমেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে ভূমিহীন লোকসকলক য'ত ফৰেষ্টত বা অন্যান্যত বাস কৰি আছে অনুসূচিত লোকসকলক তেওঁলোকক উচ্ছেদ নকৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যিটো উচ্ছেদ চলাইছে সেই ওচৰত আমি সমৰ্থন জনাইছোঁ। কিন্তু অনুসূচিত জাতিৰ লোকসকলৰ, গৰাখহনীয়া লোকসকলৰ বসবাস কৰি থকা যদি ভূমি উচ্ছেদ কৰা আমি খবৰ পাওঁ, তেতিয়া কিন্তু আমি আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু অনুসূচিত জাতিৰ লোকসকল ইয়াৰ হ'ল এইখন অসমৰ ভূমিপুত্ৰ, ইয়াৰ হ'ল আদিম খিলঞ্জীয়া লোক। তেওঁলোকে ব্ৰহ্মপুত্ৰ থকাৰ পৰাই, লুইতখন থকাৰ পৰাই আছে বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈ আহে। তেনেলোকৰ ভূমি অধিকাৰ আমাক প্ৰদান কৰিবই লাগিব, ইয়াক আমি কোনো মানিম। ধন্যবাদ।